হয় পাৰ্থ চাওক যে কালি যিখন মন্ত্ৰী তালিকা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিলে সেই কথাৰ পৰা স্পষ্ট ৰূপত এটা কথা প্ৰকাশ পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা ৰাজ্য চৰকাৰ বা যি ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত যিটো আলোচনা সেই আলোচনাৰ পিছত এইটো এটা কোটা পূৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ 2026ৰ নিৰ্বাচন আহি আছে আৰু সেই নিৰ্বাচনৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাখন সম্পূৰ্ণ কৰিব লাগে যদিও এতিয়া এটা পদ এতিয়াও খালী হৈ আছে এতিয়া সেই পদটো কাক দিব এয়া চৰ্চাৰ বিষয় কিন্তু বাকি যি চাৰিজন ইতিমধ্যে ঘোষণা কৰিলে য'ত সঞ্জয় কিষাণক তেওঁ অপসাৰিত হোৱাৰ পূৰ্বে তেওঁ পদত্যাগ কৰিছে পদত্যাগ কৰাৰ পাছত চাহ জনগোষ্ঠীয় এজন নেতাক মন্ত্ৰী হিচাপে দিব লাগে এনে সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন উজনি অসমৰ চাহ জনগোষ্ঠীয় নেতা বিচাৰি উলিয়াইছে আৰু সেইজন হৈছে ৰূপেশ গোৱালা হৈছে 2021ত তেওঁ বিজেপিত যোগদান কৰিছিল আৰু ৰূপেশ গোৱালা যোগদান কৰাৰ দিনাখনেই তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছিল আৰু তেওঁ জয়লাভ কৰিছিল দুমদুমাৰ পৰা আৰু এনে সময়ছোৱাত উজনি অসমত যেহেতু বিজেপিয়ে চাহ জনগোষ্ঠীৰ ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰে এই চাহ জনগোষ্ঠীৰ ভোটাৰসকলক আকৰ্ষিত কৰিব পৰাকৈ বা চাহ জনগোষ্ঠীৰ ভোটাৰসকল যেহেতু বিজেপিৰ পক্ষত থাকিবই লাগিব 26ত এই যুঁজখন জয় হ'বৰ কাৰণে এনে পৰিপ্ৰেক্ষিতত এতিয়া চাহ জনগোষ্ঠীয় নেতাজনক এনেধৰণে তেওঁক সংস্থাপন দিয়া হৈছে বা এনেধৰণে তেওঁক মন্ত্ৰীৰ যি মন্ত্ৰীসভা সেই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ বিপৰীতে প্ৰশান্ত ফুকন হৈছে 2006 চনৰ পৰা তেওঁ ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে 2006 চনত অসমত বিজেপিৰ অৱস্থা কি আছিল 2011 চনত বিজেপিৰ অৱস্থা কি আছিল সেয়া সকলোৱে জানে 2014ৰ পৰা যদিও বিজেপি এটা নাটকীয় পৰিৱৰ্তন অসমত ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল বিজেপিয়ে তাৰ আগমুহূৰ্তলৈকে কিন্তু বিজেপিৰ যিটো অৱস্থা তাৰ মাজতো কিন্তু প্ৰশান্ত ফুকন জয়লাভ কৰি আহিছিল আৰু এনে সময়ছোৱাত তেওঁ আশা কৰিছিল যে 2016 চনত সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত তেওঁ মন্ত্ৰিত্ব লাভ কৰিব কিন্তু তাৰ পিছতো তেওঁ নিৰাশ হ'ল কিন্তু এনে সময়ছোৱাত 2021ত যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা গঠন কৰা হৈছিল তাতো তেওঁ নিৰাশ হৈছিল এতিয়া শেষ মুহূৰ্তত তেওঁক মন্ত্ৰিত্ব দিছে আৰু এই যিটো বিশেষকৈ বিজেপিয়ে আজি তাৰিখত মানি ল'ব নিবিচাৰে যিটো নপুৰণিৰ এটা যুঁজ চলি থাকে সেই নপুৰণিৰ যুঁজখনৰ এটা বেলেন্স মিলাবৰ কাৰণেও হয়তো প্ৰশান্ত ফুকনক এনেধৰণে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ বিপৰীতে পৰিমল শুক্লবৈদ্য দিল্লীলৈ যোৱাৰ পিছত বৰাকৰ পৰা কোনো এজন মন্ত্ৰী নাছিল এনে সময়ছোৱাত কৃষ্ণেন্দু পালক যেহেতু অন্তৰ্ভুক্ত কৰাটো প্ৰায় নিশ্চিত আছিল আৰু দ্বিতীয়টো কথা হৈছে কৌশিক ৰায় এজন চাহ জনগোষ্ঠীয় নেতা এই চাহ জনগোষ্ঠীয় নেতাৰ যেহেতু বৰাকতো চাহ জনগোষ্ঠীৰ ভোটাৰ আছে বা মুখ্যমন্ত্ৰীৰ খুব বিশ্বাসী কৌশিক ৰায় এনে সময়ছোৱাত এই দুইজনকে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত গুৰুত্ব লাভ কৰিছে কিন্তু পাৰ্থ আচল কথাটো হৈছে যে এই যিকেইজনক মন্ত্ৰিত্ব দিলে সেই মন্ত্ৰিত্ব দিয়াৰ পিছত আটাইকেইজনেই পূৰ্বতে এনেধৰণে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা নাছিল প্ৰশান্ত ফুকন যদিও জ্যেষ্ঠ তথাপিও কিন্তু তেওঁ মন্ত্ৰীৰ আসনত বহা কেতিয়াও নাছিল অৰ্থাৎ চাৰিওজনেই নতুন এতিয়া তেওঁলোকৰ যি বিভাগ পাব সেই বিভাগসমূহ কেনেধৰণে আগুৱাই নিব বা আগুৱাই নিবলৈ সময় পাবনে নাপায় সেইটো কিন্তু এই মুহূৰ্তত জনসাধাৰণৰ মাজত বা ভোটাৰৰ মাজত এটা ডাঙৰ প্ৰশ্ন কাৰণ মাজত আপুনি গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে মই কিছু সময় মাজত আপোনাক ৰখাই সেই প্ৰসংগটোৱে অকমান বিশদভাৱে আপোনাৰ সৈতে পাতিব বিচাৰিছো যে ৰাইজ কেনেকৈ লাভান্বিত হ'ব সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি যেনেকৈ উল্লেখ কৰিছে নপুৰণিৰ যি বিজেপিয়ে মানিব নোখোজা বিষয়টো সংঘাত সেই সংঘাত কৰবাত মিলাবৰ বাবে হয়তো এনেধৰণে নতুন আৰু পুৰণি মিলাই মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে আপুনি উল্লেখ কৰিছে জ্যেষ্ঠ বিধায়ক হিচাপে প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব পাইছে গতিকে দীৰ্ঘদিনৰ তেওঁ অভিজ্ঞতা গতিকে ভাল কাম ৰাইজৰ কাৰণে কৰাতে অৱকাশ কৰবাত আমি মানি ল'ব পাৰোঁ সমান্তৰালভাৱে কৃষ্ণেন্দু পালেও এজন মুখ্যমন্ত্ৰীৰ বিশ্বস্ত লোক হিচাপে তেওঁ যথেষ্ট কাম কৰাৰ সম্ভাৱনা আছে কিন্তু সমান্তৰালভাৱে কৌশিক ৰায় যিজন এবাৰ বিধায়ক হৈছে মাত্ৰ প্ৰথম বিধায়ক হৈ তেওঁ মন্ত্ৰিত্ব পাইছে তেওঁ কেনেধৰণৰ কাম কৰিব এয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আমি যদি আনফালে চাওঁ আনসকল লোক যিকেইজন আছে তেওঁলোকে ৰূপেশ গোৱালা তেওঁ যথেষ্ট ভাল কাম কৰে বুলি বহু লোকৰ মাজত ইতিমধ্যে সমাদৃত গতিকে তেওঁ কেনেকৈ কাম কৰিব সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সমান্তৰালভাৱে মন্ত্ৰী দপ্তৰৰ কিছু সাল সলনি হোৱাৰো কথা আছে গতিকে এই লোকসকলৰ পৰা ৰাইজ কেনেকৈ লাভান্বিত হ'ব আৰু মন্ত্ৰী দপ্তৰৰ সাল সলনি বিষয়টো লক্ষ্যজিৎ গোহাঁই চাওক পাৰ্থ যে যিটো ৰূপেশ গোৱালাৰ কথা তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছিল যে চাহ জনগোষ্ঠীৰ নেতা যে অইন কোনো নাছিল সেইটো নহয় কাৰণ তেৰছ গোৱালা যিহেতু 2016 চনতো তেওঁ বিধায়ক আছিল তেৰছ গোৱালাৰ ওপৰত তেওঁৰ নিজা এটা ভোট বেংক আছে বা চাহ জনগোষ্ঠীৰ মাজত এটা তেওঁৰ জনপ্ৰিয়তাও আছে কিন্তু তেৰছ গোৱালাক কিছু অপেক্ষা কৰিব লাগিব হয়তো তেওঁ যদি 2026ত জয়লাভ কৰে তেতিয়া হয়তো কিবা তেওঁৰ কাৰণে ভাগ্য মুকলি হ'ব পাৰে কিন্তু এনে সময়ছোৱাত যি ৰূপেশ গোৱালাক অন্তৰ্ভুক্ত কৰা হৈছে এইটো কিন্তু হিমন্ত বিশ্ব শৰ্মা
শৰ্মাৰ কাৰণে এটা ডাঙৰ যেহেতু তেওঁ এটা এইখিনিত ৰাজনৈতিকভাৱে তেওঁ বিশেষকৈ এটা ডাঙৰ এটা খোজ দিয়া বুলি ক'ব লাগিব কিন্তু পাৰ্থ গুৰুত্বপূৰ্ণ কথাটো হৈছে কাম কৰিবলৈ তেওঁলোকে কিমান সময় পাব কাৰণ 2026 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব হয়তো এবাৰ নিৰ্বাচন কিছু 2-3 মাহ আগুৱাবও পাৰে এনে সময়ছোৱাত নিৰ্বাচন ঘোষণা হোৱাৰ আগমুহূৰ্তত 3-4 মাহৰ আগৰ পৰা কোনো মন্ত্ৰীয়ে কাম কৰিব নোৱাৰিব এনে অৱস্থাত এটা কথা যে তেওঁলোকৰ হাতত এই নতুন মন্ত্ৰীসকলৰ হাতত এতিয়া অতি কমেও 1 বছৰ সময় থাকিব আৰু সেই 1 বছৰত তেওঁলোকৰ বিভাগটো কিমান দূৰ আগুৱাই লৈ যাব পাৰিব বা আগুৱাই নিবৰ সময় পাবনে নাপায় কাৰণ 1 বছৰ অতিকৈ কম সময় কাৰণ 5 বছৰ থকাৰ পিছতো কোনো মন্ত্ৰীয়ে তেওঁলোকৰ বিভাগটো আগুৱাই নিয়াত সক্ষম নহয় এনে অৱস্থাত এতিয়া এই এবছৰ যিটো কাৰ্যকাল সেই এবছৰ কাৰ্যকালত তেওঁলোকৰ নিজ নিজ বিভাগসমূহ কিমান দূৰ আগুৱাই নিব পাৰিব ৰাইজ কিমান দূৰ উপকৃত হ'ব সেইটো কিন্তু এক ডাঙৰ প্ৰশ্ন আৰু এটা কথা যে এটো আগুৱাই নিব নোৱাৰক সেইটো সময়ে উত্তৰ দিব কিন্তু এটা কথা যেটো এটা সন্তুষ্টি অসন্তুষ্টি বা কোটাৰ পূৰণৰ যেটো এটা প্ৰক্ৰিয়া সেই কোটা পূৰণৰ প্ৰক্ৰিয়াহে যে সম্পূৰ্ণ হৈছে সেইটো কথা কিন্তু ভোটাৰ ৰাইজে বা সাধাৰণ মানে কৰবা লক্ষ্যজিত গোহাঁই সভা শুৱনি কৰিবলৈহে এই সকল লোকক মন্ত্ৰিত্ব দিয়া হৈছে বুলি আমি ক'ব পাৰো নেকি যেহেতু আপুনি উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ প্ৰসংগ যে খুব কম সময় পাব আৰু এই সন্তুষ্টি অসন্তুষ্টি বিলাক ৰাখিবলৈ কোটা পূৰণ কৰিবলৈ সভা শুৱনি কৰিবলৈহে তেওঁলোক থকা হ'ব পাৰে নেকি এনে ধৰণৰ কথা এটা কথা যে কোনো দক্ষ মন্ত্ৰী বা কোনো দক্ষ ৰাজনৈতিক নেতাৰ কাৰণে কাম কৰিবলৈ সুযোগ পোৱাটোৱে ডাঙৰ কথা এতিয়া এনে ধৰণৰ বহু মন্ত্ৰী আছে তেওঁলোকে 5 বছৰ 10 বছৰ থাকিও তেওঁলোকৰ বিভাগটো তেওঁলোকে আগুৱাই নিব পৰা নাই বা বিশেষ এটা পাৰদৰ্শিতা দেখাব নোৱাৰিলে মই সঞ্জয় কিষাণৰ উদাহৰণে কওঁ সঞ্জয় কিষাণে তেওঁৰ বিভাগ চলাই নিছে কিন্তু শ্ৰম বিভাগত আমি যেহেতু ইমান দিনে সাংবাদিকতা কৰিছো তেওঁৰ মন্ত্ৰিত্ব পোৱাৰ পিছত শ্ৰম বিভাগত এনেকুৱা ধৰণৰ উল্লেখনীয় কাম বিশেষকৈ ক'ব নোৱাৰি যে তেওঁ সেই দিশটো আগুৱাই লৈ গৈছে যদিও চাহ বাগানৰ যিসকল কৰ্মী আছে বা চাহ বাগানৰ যিসকল তাত শ্ৰমিক আছে তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা হৈছে কিন্তু তেওঁৰ সম্পূৰ্ণ হস্তক্ষেপত যে সেই কাম হৈছে সেইটো কথাও ক'ব নোৱাৰি এনে ধৰণে যদি তেওঁলোকে স্বইচ্ছা থাকে বা তেওঁলোকে কাম কৰাৰ এটা আগ্ৰহ থাকে আৰু হিমন্ত বিশ্ব শৰ্মাই যদি তেওঁলোকৰ ওপৰত আশীৰ্বাদ দিয়ে তেতিয়াহ'লে তেওঁলোকে বিভাগটো আগুৱাই নিয়াৰ ক্ষেত্ৰত যিকোন সময় পায় সেইকোন সময়তে তেওঁলোকে কাম কৰাৰ সময় থাকে কিন্তু এটা কথা অপ্ৰিয় হ'লেও সত্য যে 1 বছৰত কিন্তু কোনো এটা বিভাগ যি ধৰণে আগুৱাই নিব লাগিব লাগে বা লাগিব পাৰিব সময় যিখিনি লাগে সেই সময়খিনি কিন্তু তেওঁলোকৰ হাতত নাই বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ মাত্ৰ এবছৰ সময় পাব আৰু সেই এবছৰ সময়তে ভোটাৰ আৰু সাধাৰণ ৰাইজ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত কেনেধৰণে জিলিকি উঠে সেইটো কিন্তু ডাঙৰ প্ৰশ্ন হৈ উঠিব